आदमी खाए के जाए आदमी खाए के जाए गम पास की करने माने चूल्हा बना था की असुविधा ना आगे पीछे नहीं बनावला नहीं आगे बना तो रही जब से कंप्लेन दे रहे तब से नहीं बना এই যে এখন এগুলা কি লাগে এগুলা গেলালে রহে যদি কম দেখে মাইলো কত দুটারে মারো না দেখ দেখ বাবা নাই তো বাত কই না আগতি নাই ঢাই চলো ওলা মার সার্কেল সার্কেল ওই রোড কি রে মার এই দিকে লই যা মার এদিকে উপরে বড়া বিভিন্ন গাঁও হোক বাগিচা অধিকৃত অঞ্চল হোক বিভিন্ন অঞ্চলত আমি সজাগতা সভা যেহেতু কৰি আছো বিগত বহু বছৰ দিন ধৰি আমি সজাগতা সভা আহ্বান কৰি আছো আৰু ৰাইজক বুজাইছো যে ড্ৰাগছ হোক চুলাই মদ হোক গাঁজা হোক ভাং হোক এইসমূহ যিসমূহ নিচাজাতীয় দ্ৰব্য এইসমূহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিব লাগে আৰু নিবাৰণ কৰিব লাগে। এতিয়া আমি বিশেষ কৰি সজাগতা সভা আয়োজন কৰাৰ যিহেতু আমি এটা মনস্থ কৰা সিদ্ধান্ত লোৱা নাই, আমি ডাইৰেক্টলি একশ্যন লৈছো। আমি গাঁও হোক বাগান হোক বস্তি হোক প্ৰতিটো অঞ্চলতে আমি য'ত চুলাই ভাটি পাইছো য'ত আমি গাঞ্জা পাইছো ডাইৰেক্টলি আমি মানে একশ্যন লৈছো। কাৰণ আমি জিলা প্ৰশাসন আৰু আবকাৰী বিভাগো বাৰম্বাৰ আমি তেখেতসকলক আবেদন জনালো আহ্বান জনালো যে আমাৰ এইখিনি আপোনালোকে নিৰ্মূল কৰক, কিন্তু আজি উপায়বিহীন হৈ আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি উপায়বিহীন হৈ গাঁও হোক বাগান হোক বস্তি হোক আমি নিজে সোমাই আমি ঘৰে ঘৰে সোমাই আমাৰ মা দেউতাসকলক আজি বুজনি দিয়া নাই, বৰঞ্চ তেওঁলোকৰ ওপৰত আমি ডাইৰেক্ট একশ্যন লৈছো। আমি সম্পূৰ্ণভাৱে তেওঁলোকে যি চুলাই যি বনাই তেওঁলোকৰ যিসমূহ সামগ্ৰী সম্পূৰ্ণভাৱে ভাঙিছো আৰু তেওঁলোকৰ ওপৰত যিহেতু আমি বহুত সোনকালে যিসকলে আমি বাৰম্বাৰ বুজোৱা স্বত্বেও তেওঁলোকে মনা নাই তেওঁলোকক আমি আইনী ব্যৱস্থা বা তেওঁলোকক জিলা প্ৰশাসনক হটুৱাই তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু এই অভিযান আমাৰ পূৰ্ণ পৰ্যায়ে আমাৰ চলিয়ে থাকিব। যিহেতু আপোনালোকে গম পায় যে আমাৰ সুস্থ সবল আমাৰ যি সমাজ গঢ়াৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ সকলোৰে আছে, সেয়ে আমাৰ যি এই সুস্থ আৰু সবল নেতৃত্ব সমাজ গঢ়িবলৈ যি আমি সকলোৱে আমাৰ আই মাতৃ পিতৃসকলে আমি সকলোৱে চিন্তা কৰোঁ, সেয়েহে আমাৰ সমাজখন কেতিয়া ঠিক হ'ব? আমাৰ এই যি মাদক দ্ৰব্য আমাৰ যি চুলাই হওক মদ হওক গাঁজা হওক এইসমূহ আমাৰ নিচাজাতীয় যি দ্ৰব্য এইসমূহ আমাৰ মাজৰ পৰা নাইকিয়া হ'লেহে আমাৰ সমাজখন ঠিক হ'ব। যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ উঠি অহা নৱপ্ৰজন্মই আজি ড্ৰাগছে হওক চুলাইয়ে হওক গাঞ্জা হওক টানি খাই তেওঁলোকৰ যি শৰীৰ এই শৰীৰ ধ্বংস পথলৈ লৈ গৈছে।